আকাশ ভাঙিলেও তুমি না ভাঙিবা, প্ৰতিভাই অভিশাপ দিব। কলা ডাৱৰে আকাশ ঢাকিব, ধুমুহাই উৰুৱাই নিব। নিউ নিউ কৰা ফেঁচাৰ চিঞৰেও, নিউ নিউ কৰা ফেঁচাৰ চিঞৰেও তোমালৈ সোঁৱৰাই দিব, তোমালৈ সোঁৱৰাই দিব। বন বাধাৰ প্ৰাচীৰ ভাঙি শতৰূপ বধিবা, জননীৰ ৰাখিবা মান। জীৱনৰে বাটত পিছলি নপৰিবা, জীৱনৰে বাটত পিছলি নপৰিবা, হাঁহেৰে আগুৱাই যাবা। নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য বিশেষ এটি ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে শুই উঠাটো নহয়, অকণমান ঠাণ্ডাও পৰিছে বুলি অকণমান দেৰিকৈ উঠিলোঁ। আপোনাৰ ধৰক 7টা বাজিবলৈ 15 মিনিটমান 20 মিনিটমান থকা সময়ত উঠিলোঁ। সময়ত আচলতে শুই থাকিবলৈ ভাল লগা হয়, সেইটো কাৰণে যোৱা নহয়। তো অকণমান হ'লেও মই আপোনালোকক পৰিৱেশখিনি দেখুৱাই দিছোঁ। এইফালে চাওক পথাৰ ফালে আপোনাৰ টোটেলি এই ওচৰৰ ধান কাটি যোৱাৰ পিছত যিখিনি নৰা থাকি যায়, নৰাখিনি এই ওচৰতে অকণমান দেখুৱাব পাৰিছোঁ। পাছফালে মই দেখুৱাইছোঁ। আৰু সেই ঘৰটো দেখিছে, অকণমান লাইট এটা দেখিছে নহয়, এইটো কিমান দূৰত বুলি ভাবিছে? এইটো খুব বেছি মোৰ পৰা 25 মিটাৰমান দূৰত। এই লাইটটো ভাল ধৰণে দেখাব পৰা নাই। আৰু এয়া দেখিছে নহয়, ইমান ঘন কুঁৱলী পৰিছে নহয়। আজি মানে খুব আচৰিত হৈ আচলতে মই পটকৈ ওলাই আহিলোঁ বাহিৰত। এয়া চৰাই চিৰিকটিবোৰো আৱাজ শুনিছে আপোনালোকে, কিন্তু একো দেখি পোৱা নাযায়। কিন্তু দুখৰ বিষয়, মই সেইখিনিক দেখুৱাব পৰা নাই। সেই অলপ আগত ধৰক সেইজন মানুহ চিলমিলকৈ দেখা পাইছে চাগে আপোনালোকে, মোৰ পৰা প্ৰায় 50-70 মিটাৰমান দূৰত আছে তেওঁ। কিন্তু অকণমান জুম কৰি দেখুৱাওঁ। এই গছজোপাত আপোনাৰ চৰাইখিনি চাব, মাতবোৰ শুনি আছে চাগে ন? দেখিলে মুক্ত মনেৰে চৰাই চিৰিকটিবোৰ মানে খুব ধুনীয়াকৈ গছৰ ডালত পৰি আছে। খুব ঠাণ্ডা হোৱাৰ কাৰণে কি হ'ল, গছজোপাৰ ডাল পাতবোৰ মানে পাত পকি সৰিছে। আৰু দেখিলে প্ৰায় 200জনীমান চৰাই আছে চাগে, শালিকা চৰাই আছে, কিবা কিবি চৰাই। গৈ আছোঁ এইফালৰ পৰা। আচলতে কি হয় বন্ধু বান্ধৱীসকল, ৰাতিপুৱা খোজকাঢ়িব লাগে সকলোৱে, গম পাইছেনে? আমি একচুৱেলি অৱহেলা কৰোঁ। ৰাতিপুৱা খোজকাঢ়িলে কি হয়, আমাৰ ঠাইডোখৰ যিখিনি জলবায়ু খুব মুক্ত অৱস্থাত আমি আচলতে সেৱন কৰিবলৈ পাৰোঁ। নিশ্বাসত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ, সেই ভালকৈ ধৰিবলৈ টান হৈছে। বলক দিয়া ৰাস্তা হয়, এইফালে সোমাই গৈছে। আৰু বৰ্তমান মই য'ত আছোঁ, তো এই ৰাস্তাটো দিয়ে আচলতে মোৰ পুৰণা ঘৰটো আছিলে। সেইটো বগা কুকুৰ এটা দেখুৱাই দিছোঁ আপোনালোকক, দেখিছে ন? এই কুকুৰটো চাওক, অকণমান দেখা পাইছে বাৰু, এতিয়া ওচৰত পালেহি, দেখিলে? তো মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। তো খুব ঘন কুঁৱলী, আচলতে এইবাৰ বেছি ঘন কুঁৱলী দেখা পোৱা নগৈছিল বাৰু, কিন্তু এতিয়া শেহতীয়াকৈ হ'লেও মই পৰিৱেশটো দেখুৱাৰ কাৰণে আচলতে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। চাই থাকক বন্ধু বান্ধৱীসকল। নিজৰ স্বাস্থ্যটোৰ কাৰণে আচলতে ৰাতিপুৱা সোনকালে উঠিব লাগে বন্ধু বান্ধৱীসকল। মই কণ কি খুব কুঁৱলী পৰিছে ন আজি? বাহ, মই দেখিছোঁ কি মৰ্ণিং ৱাক কৰি অকলে যে কি হ'ল? অকলে আহিলোঁ আৰু। ঠিক আছে। সদায় মেলি দিয়ে নেকি দাদাই? ৰাতিপুৱা মেলি দিয়ে নেকি? এইটো কুকুৰটো, এইটো দেখিছেনে? মোক দেখি কেনেকুৱা হেৰি কৰিছে কুকুৰ পোৱালিটো, চাওক। তো বন্ধু বান্ধৱীসকল চাওক, পোৱালিটো খুব সোনকালে ওলাই আহিছিলে বাহিৰলৈ, ৰছী লগাই থোৱা নাছিল চাগে। তো মালিকে আকৌ ধৰি লৈ গৈছে, মই দেখুৱাই দিছোঁ আপোনালোকক, চাই থাকক বন্ধু বান্ধৱীসকল। আচলতে কি হয়, আমি গোটেই দিনটো ব্যস্ততাৰ মাজতে থাকোঁ। তো নিশা হ'লে খাই বৈ ভাগৰত শুই থকা হয়, আৰু শুই থকা সময়ত একেৰাহে আমাৰ গোটেই দেহাৰ অংগ প্ৰত্যংগবোৰ তো স্থিৰ অৱস্থাত থাকে। তো সেইকাৰণে বন্ধু বান্ধৱীসকল, ৰাতিপুৱা আপোনালোকক মই সকলোকে কৈছোঁ, খুব সোনকালে উঠিব। উঠি মেলি বেলেগ একো নহ'লেও অন্তত আপোনালোকে ৰাতিপুৱা সোনকালে এক্সট্ৰাকৈ আপোনাৰ 1 ঘণ্টা সময় নিজৰ স্বাস্থ্যটোৰ কাৰণে ল'ব বন্ধু বান্ধৱীসকল। তো
মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব বন্ধু বান্ধৱীসকল চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ফেচবুকত চাই মোৰ ফেচবুকটো ফ'ল' কৰি দিব আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ইউটিউব চেনেলত চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ